ইংৰাজী চেপ্টাৰ এটা আছে আপোনাৰ দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল। ইয়াতে বিভিন্ন জীৱ জন্তুৰ নাম আছে আৰু তেওঁলোকৰ বাসস্থান আছে, ক'ত থাকে, ক্ৰক'ডাইল ক'ত থাকে, বান্দৰ ক'ত থাকে। আৰু ইয়াতে এক্সাৰচাইজ আছে দিয়া। ইয়াতে কৈছে মেচ দ্য ৱৰ্ড ইন দ্য কলম এ উইথ দ্য ড'জ ইন কলম বি, ওৱান ইজ দ্য ডন ফৰ ইউ। ইয়াতে দিয়া আছে এনিমেলছৰ নাম। বাৰ্ডছ ক'ত থাকে, নেষ্টত থাকে। মাংকি, ট্ৰী, লায়ন, ডেন, ৰেবিটছ, বেৰু। ঠিক তেনেধৰণে আমি ল'ৰা ছোৱালীবিলাকক আমি সূক্ষ্ম পেশী বিকাশৰ কাৰণে ছবি আঁকিব দিছোঁ। ছোৱালীখিনিক দিছোঁ আমি জীৱ জন্তুৰ নাম। তুমি কি বনাইছা? চৰাই বনাইছা হয়নে? চিধা কৰা অলপ ধুনীয়া। এইফালে চাওঁ মলয়। ধুনীয়া হৈছে। কি লিখিছা? ইফালে গোটেইখিনি হ'ল, এক চাইডত হ'ল তোমাৰ জীৱ জন্তু, ঠিক আছে। ইয়াতে গোটেইখিনি থিয় হোৱাখিনি জীৱ জন্তু। ভাটৌ চৰাই হয়নে? ইংৰাজীত কি বুলি কয়? পেৰটছ। কি? পেৰটছ। তোমাৰটোত কি আছে? তোমাৰ তাত সাপ। ইংৰাজীত কি বুলি কয়? স্নেক। তোমাৰ তাত কি আছে? পখিলা কি বুলি কয়? বাটাৰফ্লাই। তোমাৰ তাত কি আছে? শহাপহু। তোমাৰ তাত কি আছে? ভাটৌটো কি বুলি কয়? ভাটৌটো কি বুলি কয়? ফক্স মানে শিয়াল। ভাটৌটো কি বুলি কয় বন্দিতা? ভাটৌ কি বুলি কয় কোৱা? পেৰট। কি? পেৰট। তোমাৰ তাত কি আছে? কাছ। ইংৰাজীত কি বোলে? টাৰ্টেল। তোমাৰ তাত কি আছে? শহাপহু। কি বুলি কয়? হাড় না ৰেবিটছ। তোমাৰ তাত শহাপহু। তোমালোকে নিজে বনাইছানে? কৃষ্ণ দেৱনাথ নাযাবা। এতিয়া শুনা, কথাটো হ'ল এইটো চাইডত তোমালোকৰ গোটেইখিনি জীৱ জন্তু হ'ব। আৰু জীৱ জন্তুবিলাক ক'ত থাকিব? নিজা নিজাকে। এইটো ফুলনি আছে, ইফালে ভাস্বতী গছ হৈ আছে, মলয়ে তোমাৰ বাঁহ বনাইছে, বাঁহত কি থাকিব? চৰাই আহিব। ইফালে ঘৰ দুৱাৰ আছে, পুখুৰী আছে, নিচামনিয়ে বনাইছে, ঈশানীয়ে ঘৰ বনাইছে আৰু প্ৰাকৃতিক পৰিৱেশ এটা বনাইছে। আৰু ইফালে গছৰ খুৰুং ন, গছৰ ভিতৰত খুৰুং থাকে। এইটো তাতে কি থাকিব? চৰাই থাকিব। এতিয়া শুনা, এতিয়া জীৱ জন্তুবিলাক, এতিয়া ভাটৌ ক'ত যাব যোৱাচোন? ভাটৌ ক'ত থাকিব? ক'ত থাকিব? ভাটৌ ক'ত থাকিব? গছত থাকিব। চাওঁ, দেখাই দিয়া। ভাটৌ ক'ত থাকিব? গছৰ খুৰুঙত থাকিব। হ'ল, ভাটৌ ক'ত থাকিব? গছৰ খুৰুং। এইফালে যে খুৰুং কৰি দিয়ে, মানে গাঁত খান্দি দিয়ে, ভিতৰত থাকে আৰু পোৱালি দিয়ে তাতে। ভাটৌ চৰাই, পেৰটছে থাকে। তাৰপিছত নেক্সট কি আছে? সাপ, স্নেক। স্নেক ক'ত থাকিব? বিচাৰি ওলোৱা। স্নেক গছত থাকে হয়নে? তলত থাকিব। ভেৰি গুড। ইয়াৰ পিছত কি আছে? বাটাৰফ্লাই, পখিলা। ক'ত থাকিব? ক'ত থাকিব? ফুলত থাকিব, ফুলনি। বাটাৰফ্লাই ক'ত থাকিব? ফুলনি বাগিচাত। ভেৰি গুড। তাৰপিছত কি আছে তোমাৰ তাত? শহাপহু ক'ত থাকিব? বাগিচাত থাকিব হয়নে? ইয়াৰ পিছত কি আছে? ভাটৌ। ভাটৌ ক'ত থাকিব? ভাটৌ ক'ত থাকিব? গছত থাকিব, গছৰ খুৰুঙত। তাৰপিছত কাছ। কাছ ক'ত থাকে? ঘৰত থাকিব। ক'ত থাকিব? পানীত। পানী ক'ত আছে? চোৱা, পানী ক'ত আছে? তিনিআলি সেইখিনিত যোৱা। কিনাৰেদি নদী আছে, তাতে থাকিব। হ'ল দিয়া, ছবিখন দেখাই দিয়া নি?
প্ৰাকৃতিক দৃশ্য এটা বনাইছে, তাতে পুখুৰীও আছে। তাৰপিছত তোমাৰ তাত কি থাকিল? শহাপহু ক'ত থাকিব? যোৱা, শহাপহু ক'ত থাকিব? ক'ত থাকিব? ঘৰতো থাকে আৰু জংঘলত থাকে নে নাই? থাকিব। বাগিচাতো থাকিব। তোমাৰ তাত কি আছে? শহাপহু ক'ত থাকিব? চোৱা, বাগিচা ক'ত? অঁ, বাগিচাত থাকিব, হয়নে? এতিয়া শুনা, চৰাই আছে নাই? বন্দিতা চৰাই আছেনে? অঁ, চৰাই তোমাৰ ই থাকিব। কোন আছিল? চৰাই কিন্তু বাঁহত থাকিব। এইটো বাঁহ হয়নে? কি বনাইছে এইটো? বাঁহ হয়নে নাই? বাঁহত থাকিব। যোৱা, বাঁহ, এইটো বাঁহ বনাই। সাধু নিচিনা নহয়, এইটো বাঁহ হ'ল। চৰাই বাঁহত থাকিব। এইফালে চাই থাকা, চৰাই বাঁহত থাকিব। এইফালে চোৱা, চৰাই বাঁহত থাকিব। তাৰপিছত ভাটৌ গছত থাকিব। কাছ ক'ত থাকিব? পানীত। আৰু শহাপহু ক'ত থাকিব? পথাৰত বা বাগিচাত থাকিব। গোটেইখিনি এনেকৈ চাওঁ। তোমাৰতো কি আছিল? শহাপহু ক'ত থাকিব? ফুলনিত। বাটাৰফ্লাই ক'ত থাকিব? বাগিচাত থাকিব। এতিয়া বুজি পাইছা তোমালোকে? বুজি পাইছা নাই? মানে এটা ছাইডত দিয়া আছে জীৱ জন্তু, আন এটা ছাইডত দিয়া আছে তেওঁলোকে ক'ত বাস কৰে, ক'ত থাকে। বুজি পাইছা এইটো? এতিয়া তোমালোকে এইটো নিজে কৰিছানে? এতিয়া ভাল লাগিছে নে বেয়া লাগিছে? ভাল লাগিছে। গতিকে নেক্সট আৰু এটা দি দিম। আজিলৈ সমাপ্ত। ঠিক আছে, থেংক ইউ। হয় দিয়া এতিয়া।